নিশ্চয়কৈ আমাৰ পলাশবাৰী সমষ্টিত আমাৰ বিশেষকৈ আমাৰ সত্ৰাপাৰা, নহিৰা, গুইমাৰা আৰু আমাৰ চিমনা এই অঞ্চলত আমাৰ কিছু বানপানী হৈছে। আজি হঠাৎ আমাৰ জেনেৰেলি পলাশবাৰী সমষ্টিত বিগত সময়ছোৱাত আমাৰ বানপানী হোৱা নাছিলে, কিন্তু আজি হঠাৎ আমাৰ বানপানীৰ অলপ সমস্যা হৈছে আৰু তাৎক্ষণিকভাৱে আমাৰ প্ৰশাসনৰ সহযোগত আমি ব্যৱস্থা কৰোঁ। মানুহখিনিক আমি যিখিনি মানুহৰ ঘৰ তল গৈছে তেওঁলোকক আমি নহিৰা হাইস্কুলত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু এখন আমাৰ LP স্কুল আছে, তাত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোকে খোৱাৰ কাৰণে আমি যি ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি ৰাখিছোঁ আৰু অহাকালি আমি প্ৰত্যেকটা পৰিয়ালক যিখিনি আমাৰ ৰিলিফ দিব লাগে সেই ৰিলিফ প্ৰত্যেক ঘৰ পৰিয়ালক দিয়া হ'ব। কিমানমান মানুহ এতিয়ালৈ আমি মোটামুটি আমাৰ টোটেল 350 ঘৰমান মানুহ এতিয়ালৈ এফেক্টেড হৈছে। হয়তো কালিলৈ ৰাতিপুৱা যদি ব্ৰহ্মপুত্ৰৰ স্তৰ যদি বাঢ়ি থাকে, কিন্তু অহাকালিলৈ আকৌ অলপ তাৰ পৰিমাণটো বৃদ্ধি হ'ব পাৰে। চ' কিন্তু আমি তাৰ কাৰণে আমি কিন্তু সষ্টম হৈ আছোঁ। আমাৰ প্ৰশাসনে যিখিনি যাৱতীয় ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি আমাৰ হাতত লোৱা হৈছে। নিশ্চয়কৈ আমাৰ পলাশবাৰী সমষ্টিত আমাৰ বিশেষকৈ আমাৰ সত্ৰাপাৰা, নহিৰা, গুইমাৰা আৰু আমাৰ চিমনা এই অঞ্চলত আমাৰ কিছু বানপানী হৈছে। আজি হঠাৎ আমাৰ জেনেৰেলি পলাশবাৰী সমষ্টিত বিগত সময়ছোৱাত আমাৰ বানপানী হোৱা নাছিলে, কিন্তু আজি হঠাৎ আমাৰ বানপানীৰ অলপ সমস্যা হৈছে আৰু তাৎক্ষণিকভাৱে আমাৰ প্ৰশাসনৰ সহযোগত আমি ব্যৱস্থা কৰোঁ। মানুহখিনিক আমি যিখিনি মানুহৰ ঘৰ তল গৈছে তেওঁলোকক আমি নহিৰা হাইস্কুলত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু এখন আমাৰ LP স্কুল আছে, তাত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোকে খোৱাৰ কাৰণে আমি যি ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি ৰাখিছোঁ আৰু অহাকালি আমি প্ৰত্যেকটা পৰিয়ালক যিখিনি আমাৰ ৰিলিফ দিব লাগে সেই ৰিলিফ প্ৰত্যেক ঘৰ পৰিয়ালক দিয়া হ'ব। কিমানমান মানুহ এতিয়ালৈ আমি মোটামুটি আমাৰ টোটেল 350 ঘৰমান মানুহ এতিয়ালৈ এফেক্টেড হৈছে। হয়তো কালিলৈ ৰাতিপুৱা যদি ব্ৰহ্মপুত্ৰৰ স্তৰ যদি বাঢ়ি থাকে, কিন্তু অহাকালিলৈ আকৌ অলপ তাৰ পৰিমাণটো বৃদ্ধি হ'ব পাৰে। চ' কিন্তু আমি তাৰ কাৰণে আমি কিন্তু সষ্টম হৈ আছোঁ। আমাৰ প্ৰশাসনে যিখিনি যাৱতীয় ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি আমাৰ হাতত লোৱা হৈছে। নিশ্চয়কৈ আমাৰ পলাশবাৰী সমষ্টিত আমাৰ বিশেষকৈ আমাৰ সত্ৰাপাৰা, নহিৰা, গুইমাৰা আৰু আমাৰ চিমনা এই অঞ্চলত আমাৰ কিছু বানপানী হৈছে। আজি হঠাৎ আমাৰ জেনেৰেলি পলাশবাৰী সমষ্টিত বিগত সময়ছোৱাত আমাৰ বানপানী হোৱা নাছিলে, কিন্তু আজি হঠাৎ আমাৰ বানপানীৰ অলপ সমস্যা হৈছে আৰু তাৎক্ষণিকভাৱে আমাৰ প্ৰশাসনৰ সহযোগত আমি ব্যৱস্থা কৰোঁ। মানুহখিনিক আমি যিখিনি মানুহৰ ঘৰ তল গৈছে তেওঁলোকক আমি নহিৰা হাইস্কুলত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু এখন আমাৰ LP স্কুল আছে, তাত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোকে খোৱাৰ কাৰণে আমি যি ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি ৰাখিছোঁ আৰু অহাকালি আমি প্ৰত্যেকটা পৰিয়ালক যিখিনি আমাৰ ৰিলিফ দিব লাগে সেই ৰিলিফ প্ৰত্যেক ঘৰ পৰিয়ালক দিয়া হ'ব। কিমানমান মানুহ এতিয়ালৈ আমি মোটামুটি আমাৰ টোটেল 350 ঘৰমান মানুহ এতিয়ালৈ এফেক্টেড হৈছে। হয়তো কালিলৈ ৰাতিপুৱা যদি ব্ৰহ্মপুত্ৰৰ স্তৰ যদি বাঢ়ি থাকে, কিন্তু অহাকালিলৈ আকৌ অলপ তাৰ পৰিমাণটো বৃদ্ধি হ'ব পাৰে। চ' কিন্তু আমি তাৰ কাৰণে আমি কিন্তু সষ্টম হৈ আছোঁ। আমাৰ প্ৰশাসনে যিখিনি যাৱতীয় ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি আমাৰ হাতত লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।